হয়, আমাক মূল সমিতিয়ে জনাইছে ইয়াতে বহুত ধৰণৰ সেমিনাৰ লোৱা হৈছে আৰু কিতাপ বহুকেইখন কিতাপ গ্ৰন্থ উন্মোচন হ'ব। গতিকে এই অধিৱেশনৰ মূল উদ্দেশ্যই হ'ল বড়ো ভাষা বড়ো সাহিত্য কেনেকৈ চৰ্চা কৰি মানুহৰ মাজত লৈ যাব পাৰে আৰু বিশ্বৰ দৰবাৰলৈ লৈ যাব পাৰে সেইটোৰ উদ্দেশ্যলৈ এই অধিৱেশনখন আয়োজন কৰা হয়। গতিকে এইবাৰ অৱশ্যে খুব ভাল লাগিছে, যিহেতু বড়ো জনগোষ্ঠী নহ'লেও অন্যান্য জনগোষ্ঠীসকলে যিসকলে বড়ো ভাষা শিকি পিনি বড়ো স্কুলত বড়ো কলেজত বড়ো মিডিয়াম শিকাইছে, তেওঁলোকে ইয়াত আহি সমাগম হ'ব, এটা সেমিনাৰ লৈছে। তেওঁলোকৰ অনুভৱ বড়ো ভাষাক বড়ো ভাষা লৈ আমি কেনেকৈ যাব পাৰোঁ, কেনেকুৱা হ'ব লাগে, এই অনুভৱবিলাক ইয়াত ব্যক্ত কৰিবৰ কাৰণে এটা তেওঁলোকে সেমিনাৰ লৈছে বুলি আমাক মূল সমিতিয়ে জনাইছে। এটা প্ৰগ্ৰাম আছে অহা 10 তাৰিখত। গতিকে ইয়াৰ বাদেও 11 তাৰিখত বহুকেইখন সেমিনাৰ আছে, কেনেকুৱা আজিৰ তাৰিখত কোনটো মুভমেণ্টত বড়ো ভাষা চলিছে, বড়ো ভাষাৰ অৱস্থা সেইটো লৈ আলোচনা কৰিব। এইটো আমাক প্ৰগ্ৰামত এটা ডিজাইন দিছে। গতিকে আমি খুব ভাল লাগিছে, এটা বড়ো ভাষাটো বিশ্ব দৰবাৰলৈ নিবৰ কাৰণে যি প্ৰয়াস কৰিছে বড়ো সাহিত্য সভাই, সেইটো ইয়াতে প্ৰতিফলিত হ'ব। হয়, আমি আপোনালোকে সকলোৱে জানে যে বড়ো মূলৰ মানুহ নেপালতো আছে, বাংলাদেশতো আছে। গতিকে তেওঁলোকে প্ৰতি বছৰতে অধিৱেশনত প্ৰতিনিধি হিচাপত আহে। এইবাৰ বেছি আহিব বুলি কৈছে, তেওঁলোকে জনাইছে। ইয়াৰ বাদেও আমাৰ অসমৰ বাহিৰেও ৱেষ্ট বেংগল, ত্ৰিপুৰা, মেঘালয়ৰ প্ৰতিনিধি আহে, তেওঁলোকেও আহিব। গতিকে প্ৰতিনিধিসকলক আদৰিবৰ কাৰণে আমি আদৰণি সমিতি তথা অভ্যৰ্থনা সমিতি হিচাপত সাজু হৈ আছোঁ। অসমৰ আৰু বিশিষ্ট ব্যক্তি কোনোবা উপস্থিত থাকিব নেকি? ইয়াত আমাৰ সেমিনাৰ যিবিলাক লৈছে তাতে আলহীসকল আছে। 11 তাৰিখত গভৰ্ণৰ অসমৰ মান্যবৰ গভৰ্ণৰ ডাঙৰীয়া আহিব আৰু প্ৰাক্তন মেঘালয়ৰ গভৰ্ণৰ ৰঞ্জিত শেখৰ মুছাহাৰী ডাঙৰীয়া আহিব। গতিকে বিশিষ্ট সাহিত্যিকসকলে ইয়াত সমাগম হ'ব। তাৰ বাদেও 11 তাৰিখতে আমাৰ কেন্দ্ৰীয় মিনিষ্টাৰসকল আহিব। তেখেত অসমৰে সুসন্তান সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, তেখেতৰ লগত ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াও ইয়াত আহিব বুলি আমাক মূল সমিতিয়ে জনাইছে। ইয়াৰ বাদেও মেঘালয়ৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া অহা কথা আমাক জনাইছে, ছিক্কিমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া অহা কথা। তাৰ বাদেও ৰাষ্ট্ৰদূত কেইখনমান ৰাষ্ট্ৰৰ যিসকল ভাৰতত আছে ৰাষ্ট্ৰদূত হিচাপত, তেওঁলোকেও ইয়াত আহিব বুলি আমাক মূল সমিতিয়ে জনাইছে। গতিকে ইয়াত এটা আলহীসকলৰ এটা ভাল মিলনৰ এটা স্থান হ'ব বুলি ভাবিছোঁ। কিমানমান মাটি ইয়াতে আমি এই সম্পূৰ্ণ অধিৱেশনখন 500 বিঘাতকৈ অধিক সামৰি লৈ এই অধিৱেশনৰ প্ৰস্তুতি চলাই আছোঁ। গতিকে যথেষ্ট ডাঙৰ বুলি ক'ব লাগিব। আৰু এতিয়া আজিৰ পৰিৱেশটো এটা যে মহল আহিব লাগে অধিৱেশনৰ, এই মহলটো আহি পৰিছে। ভোজনালয়ত কিমানমান মানুহে খাব পাৰিব? ভোজনালয় আমি 3টা স্থানত কৰা হৈছে। এটা হ'ল আমাৰ অভ্যৰ্থনা সমিতিৰ লগতে এক্সিবিশ্যনৰ ষ্টেক হোল্ডাৰসকলক লৈ ভলণ্টিয়াৰ কালচাৰৰ যিবিলাক এক্টিভিটিছ হ'ব, তেওঁলোকৰ কাৰণে আমি বেলেগকৈ ভোজনালয় বনাইছে। তাতে 5,000-ৰ পৰা 10,000 দৈনিক সাঁচত হ'বগৈ। বাকী ডেলিগেট প্ৰতিনিধিসকলৰ কাৰণে আৰু যিসকল VIP আহিব, তেওঁলোককো বেলেগকৈ আমি ভোজনালয় বনোৱা হৈছে। আৰু তাৰ বাদেও আমি যিসকল নিৰামিষ ভোজী আহিব, তেওঁলোকৰ কাৰণেও আমি নিৰামিষকৈ ছেপাৰেটকৈ আমি এটা ভোজনালয় বনাইছোঁ। 64তম বাৰ্ষিক অধিৱেশন বড়ো সাহিত্য সভাৰ অহা জানুৱাৰী মাহৰ 10, 11, 12 তাৰিখত যিটো হ'বলৈ গৈ আছে আমাৰ দৈমনগৰ ডিমাকুছিত, আমি অভ্যৰ্থনা সমিতি হৈ খুব সাজু প্ৰতিনিধিসকলক আদৰিবলৈ। আৰু প্ৰায় কাম সম্পূৰ্ণ হ'বলৈ আৰু 80 to 90% এতিয়ালৈ শেষ হৈছে। আৰু আশা কৰিছোঁ জানুৱাৰী মাহৰ 4 নহ'লে 5 তাৰিখৰ ভিতৰত আমাৰ কাম সম্পূৰ্ণ হৈ উঠিব। সঁচাকৈ আনন্দিত হৈছোঁ। এইবাৰ আমি বড়ো সাহিত্য সভাৰ এটা পবিত্ৰ বাৰ্ষিক অধিৱেশনখন ইয়াত আয়োজন কৰিবলৈ পাই আমি আমাৰ অঞ্চলৰ ৰাইজে সকলোৱে নিস্বাৰ্থভাৱে দলে বলে আহি কাম কৰিছে। আৰু এই তেওঁলোকৰ আশীৰ্বাদ মৰমেৰে আমি এই অধিৱেশনকে যে এটা হিষ্টৰিকেল এটা সমাপ্ত হ'ব আশা কৰিছোঁ। আমাৰ এনে অন্য অধিৱেশনতো আমি দেখিবলৈ পাওঁ যে প্ৰথমৰ পৰাই বহু মানুহ সমাগম হয়। গতিকে ইয়াতো ডিমাকুছী যিহেতু চৰ্চা বহুত হৈছে বুলি আমি শুনিছোঁ। গতিকে
10, 11, 12 তাৰিখৰ মানে কেইদিন 30,000-ৰ পৰা 50,000 ডেইলি মানে মানুহ হ'ব বুলি সমাগম হ'ব বুলি মানে আশা কৰিছে। হয়তো তাতকৈ বেছি হ'ব, কিন্তু অৱশ্যে মই আপোনালোকক প্ৰকাশ কৰিবই লাগিব, ক'ব লাগিব যিহেতু 9 তাৰিখত আমি ওদালগুৰি জিলাৰ অধিৱেশনো ইয়াতে লোৱা হৈছে। 9, 10, 11, 12 মানে অধিৱেশন হ'ব। এই অধিৱেশনৰ লগত সংগতি ৰাখি আমি অহা 6 জানুৱাৰীৰ পৰা আকৌ এই এক্সিবিশ্যনটো শুভ উন্মোচন কৰিম। গতিকে সেইদিনাও 6 তাৰিখৰ সন্ধিয়া মানে পিছবেলা 3 বজাৰ পৰা এইটো শুভ উদ্বোধন হ'ব। আৰু শুভ উদ্বোধন কৰিবৰ কাৰণে আমাৰ অসমৰ সুসন্তান কেন্দ্ৰীয় মিনিষ্টাৰ পবিত্ৰ মাৰ্গৰিটা ডাঙৰীয়া আহিব। গতিকে আমি মানে খুব আশাৰে এই মানে অধিৱেশনখন মানে সুন্দৰভাৱে সমাপ্ত হ'ব বুলি বিশ্বাস কৰিছোঁ। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8, ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।